নমস্কাৰ বন্ধুসকল, ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। নতুন বছৰটোৰ সকলোৰে মংগলময় হওক তাৰে কামনা কৰিলোঁ। প্ৰখ্যাত ভৱিষ্যদ্ৰষ্টা বাল্গেৰিয়ানৰ অন্ধ ভৱিষ্যদ্ৰষ্টা আছিল বাবা ভাংগা। বাবা ভাংগাই যিবিলাক বাণী প্ৰচাৰ কৰি আহিছে সেই বাণীসমূহ আখৰে আখৰে পালন হৈছে। তেওঁ যোৱা বছৰ কৈছিল অসমৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ব, ডাঙৰ সম্পদ হেৰাব। সেই সম্পদ অসমবাসীয়ে হেৰুৱাইছে আৰু তেখেতে 5টা ভয়ংকৰ ভৱিষ্যতবাণী এই 2024 বৰ্ষৰ কাৰণে প্ৰকাশ কৰিছিল। সেই 5টা ভয়ংকৰ ভৱিষ্যতবাণীৰ বিষয়ে আমি জানো আহক। তেওঁ আছিল বাল্গেৰিয়ানৰ অন্ধ ভৱিষ্যদ্ৰষ্টা। তেওঁৰ জন্ম 1911 চনত হৈছিল আৰু মৃত্যু হৈছিল 1996 চনত। বাবা ভাংগাক প্ৰায় 9 ষ্টেডিৰ মাছৰ পিছৰ দ্বিতীয়গৰাকী বুলি জনা যায়। বাবা ভাংগাৰ দ্বাৰা ভৱিষ্যদ্ৰষ্টা হিচাপে 2024 বৰ্ষলৈ কিছুমান ভয়ংকৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে। সেই ভয়ংকৰ ভৱিষ্যতবাণীসমূহৰ বিষয়ে আমি আপোনালোকক আজি ক'ম। তেওঁৰ যিবিলাক ভৱিষ্যতবাণী দি থৈ গৈছে সেই বেছিভাগ ভৱিষ্যতবাণী তেখেতৰ আখৰে আখৰে পালন হৈছে। প্ৰথম তেখেতে পাৰমাণৱিক যুদ্ধৰ কথা কৈছে। কিছুমান উৎসত দাবী কৰা হয় যে বাবা ভাংগাই 2025-26 চনৰ ভিতৰত এক বৃহৎ পাৰমাণৱিক সংঘৰ্ষৰ ভৱিষ্যতবাণী কৰিছিল। সম্ভৱতঃ ইউৰোপ বা এছিয়াত হ'ব। দ্বিতীয় ভৱিষ্যতবাণীটো হৈছে জলবায়ু বিপৰ্যয়। উষ্ণতাৰ আকস্মিক বৃদ্ধি হ'ব, মহাসাগৰৰ জলস্তৰৰ উত্থান আৰু অস্বাভাৱিক জলবায়ু পৰিঘটনাৰ ভৱিষ্যতবাণী দিছে। তৃতীয় ভৱিষ্যতবাণীটো দিছে দ্য গ্ৰেট চাইলেঞ্চ। কিছু ভৱিষ্যতবাণীত কোৱা হৈছে যে 2026 চনত মহাকাশৰ পৰা এক অদৃশ্য শক্তিৰ পৃথিৱীৰ যোগাযোগ ব্যৱস্থাৰ বিঘ্নিত কৰিব বুলি কৈছে। 4 নম্বৰ ভৱিষ্যতবাণীটো দিছে প্ৰযুক্তিৰ বিৰুদ্ধে বৃদ্ধ। কৃত্ৰিম বুদ্ধিমত্তা AI আৰু প্ৰযুক্তিৰ অতিৰিক্ত নিৰ্ভৰশীলতাৰ ফলত মানৱ সভ্যতাৰ ওপৰত আঘাত হ'ব। ইয়াৰে অন্তিমটো অৰ্থাৎ 5 নম্বৰটো ভৱিষ্যতবাণী হৈছে তৃতীয় বিশ্বযুদ্ধৰ পূৰ্বাভাস। অৰ্থাৎ 2026 চন তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ বছৰ হ'ব পাৰে বুলি বাবা ভাংগাৰ ভৱিষ্যতবাণী প্ৰচলিত কৰা হৈছে। বন্ধুসকল, আপোনালোকে এই ভয়ংকৰ বিপদৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে নিশ্চয়কৈ ভগৱানৰ নাম জপ কৰিব লাগিব। এই বছৰটো আপোনালোকে অতি সাৱধানেৰে চলিব লাগিব। অৰ্থাৎ আপোনালোকে ভগৱানৰ নাম জপ গুণানুকীৰ্তন কৰিলে আপোনালোকে ভালদৰে থাকিব পাৰিব আৰু এই বিপদৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। অৰ্থাৎ আমাৰ চেনেলৰ কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ। আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ যাতে এই বিপদসমূহ নাহক। ধন্যবাদ।